নমস্কাৰ সকলোৰে ফাইন দিয়ক ভালে থাকক সকলোজন ভালে কুশলে থাকে সেইটোৱে মোৰ কামনা আজি এটা টপিক বনালোঁ এই টপিকটো পুৱাৰ বিপুলৰ ওপৰত বনালোঁ পুৱাৰ বিপুলৰ ওপৰত দুখীয়া মানুহখিনি আছে আমাৰ আৰু লগতে ভিক্ষাৰী সেইবোৰৰ ওপৰত দুআষাৰ ক'বলৈ ওলাইছোঁ মানে তেওঁলোকৰ প্ৰতি আমাৰ একচুৱেলি কেনেকুৱা মানে আমাৰ আচাৰ ব্যৱহাৰ হোৱাটো উচিত হয় তো আমাৰ যিখিনি দুখীয়া মানুহ সেইখিনি আমি যিমান পাৰোঁ মানে সহায় সহযোগ কৰাটো আমাৰ মানে কৰ্তব্য আমাৰ একচুৱেলি ঠাণ্ডা বহুত পৰিছে এতিয়া ন ঠাণ্ডা মানে লাহে লাহে যাব বাৰু ঠাণ্ডাটো কোনো কথা নাই কিন্তু এতিয়া ঠাণ্ডা আছে ঠাণ্ডাটো বৰ্তমান ঠাণ্ডা আছে তো কি হয় মানে সিহঁতক যেনেকৈ পাৰে মোৰ মানে অনুৰোধ চবকে অনুৰোধ কৰিলোঁ যাতে মানে পইচাৰে হওক বা কাপোৰ কানি পুৰণা থাকে আমাৰ ঘৰত কাপোৰ কানি বহুত থাকে পুৰণা কাপোৰ কানি সেইবোৰ দি আমি বাচন বৰ্তন ৰাখোঁ কিন্তু সেইবোৰ নকৰি যদি আমি সেইবোৰ দুখীয়া মানুহক দিওঁ বা আমি দান কৰোঁ সেইটো এটা আমাৰ কি হয় আমাৰ এটা মানে ভাল কাম হয় মংগল সেইটো আৰু আমাৰ লগতে আমাৰ দুখীয়াখিনিও মানুহখিনিও সকাহ পায় আৰু যি বাচন বৰ্তন ৰাখোঁ ন সেইবোৰ দি কিনে আমি সেই বাচন বৰ্তনবোৰ একচুৱেলি ভাল কৰি নহয়ও হ'ব গ'লে তো যদি আমি সিহঁতক দিওঁ সিহঁতে বহুতখিনি সকাহ পায় আৰু ধৰি লওক আমি আজি ঘৰৰ ভিতৰত থাকিব নোৱাৰা ঠাণ্ডাত কেনেকুৱা ঠাণ্ডা পৰিছে ন গুৱাহাটীত আমি ফাৰ্ষ্ট টাইম এনেকুৱা ঠাণ্ডা পাইছোঁ আচলতে আৰু বাহিৰত পাতি লয় কেনেকৈ আছে ভাবচোন এবাৰ তো পাৰিলে অলপ হয় সহযোগিতা কৰে আৰু সিহঁতে তেনেকৈ পাৰে আৰু একচুৱেলি আমাৰ মানে দুখীয়া মানুহখিনি নহয় মানে কি হয় আমাৰ মানে বিপদত আমাৰ বিপদত একচুৱেলি এই দুখীয়া মানুহ কিন্তু আমাৰ পৰম বন্ধু হয় হ'ব বুলি দুখীয়া মানুহ কেনেকুৱা হয় আপোনাৰ সুখৰ সময়ত তেওঁলোকে আপোনাক লগত দিব অলপ চাথ দিব বা দুখতো আপোনাক চাথ দিব কিন্তু ধনী মানুহখিনি কিন্তু কেতিয়া নিদিয়ে এইটো কিন্তু সঁচা কথা ধনী মানুহ কেতিয়াবা আপুনি যেতিয়া আমাৰ সুখ হয় ন তেতিয়া আমাৰ ধনী মানুহ ঠিকে পাব কিন্তু আমাৰ দুখৰ সময়ত ধনী মানুহখিনি নাপায় কিন্তু এই দুখীয়া মানুহখিনি সুখতো আপোনাৰ চাথ দিব আৰু দুখতো আপোনাৰ চাথ দিব আৰু তেওঁলোকৰ মানে অন্তৰ মানে বেলেগ হয় তেওঁলোকৰ বেলেগ মনৰ অধিকাৰী হয় আচলতে তেওঁলোকৰ নিচিনা মনত আমাৰো নহয় বা আপোনাৰো হ'ব নোৱাৰে আৰু এক্সাম্পল তেওঁলোকৰ মানে বহুত তেওঁলোক কেনেকুৱা মনত তেওঁলোক মানে আচলতে মানে ধৰি লওক এক্সাম্পল দিব গ'লে বহুতে এক্সাম্পল মই দুটামান এক্সাম্পল দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু মানে কি হ'ল এদিন মই মানে কি মানে আমাৰ বাইদেউঘৰত নাম পূজা আছিলে নাম পূজাত মাতিলে নাম পূজা তো নাম পূজা বুলি ক'লেতো জানে আৰু মেখেলাতে পিন্ধিলোঁ হিলো পিন্ধিলোঁ লগতে পিন্ধি কিনে ঘৰৰ পৰা দুগজমান মানে গ'লোঁ মানে মই যোৱাৰ লগে লগে মোৰ এটা চেণ্ডেল কিবা পিন্ধিব নোৱাৰি থাকিব ঠিক আছে য'ত যিখিনি জেগাত মই মানে এই ঘটনাটো হ'ল সেই জেগাখিনিত মই ইফালে চকাকো দেখা নাপাওঁ ঠিক আছে মানুহ আছে আৰু ফ্লেটত চব আছে আৰু সেই জেগাখিনিত কি হৈছে মানে সৰু সৰু মানুহৰ খাটি খোৱা মানুহ সেইবোৰ মানে তাত থাকে আৰু তো মোৰ মানে সেনেকুৱা দেখা পাই এনেকৈ আহিলে মানুহবোৰ আহি পেলাই সুধিলে যে কি হৈছে আপোনাৰ মোক এনেকুৱা এনেকুৱা হৈছে মোৰ পূজাত যাব লাগে লেটো হৈ আছে মই এইফালে তো সিহঁতে বিজুলি ক'ব নে আপুনি মানে কি কৰিলে মানে মানে যোনে যেনেকৈ পাৰে আৰু হাতত কোনোবাই ভাল চেফটি পিন লৈ আহিছে হাতত কোনোবাই হাতত এটা লৈ আহিছে মানে এনেকৈ বিভিন্ন বস্তু হাতত লৈ আহিছে মানে কি কৰিব মানে তেওঁলোকে মানে মোক পাৰ্চেণ্টৰ পৰা ঠিক কৰি দিব আৰু এইটো সিহঁতৰ উদ্দেশ্য আৰু তাৰপিছত কি হ'ল মানে ঠিক হ'ল গোটেইবোৰ আহিলে আহি পেলাই মানে ধুনীয়াকৈ ঠাণ্ডা কৰি দিলে মই গৈ বাইদেউ ঘৰত গৈ পাওঁ পূজাত মানে কিজানি যদি মানে সেই মানে তেওঁলোকে ঠিক কৰি নিদিলে হয় হয়তো মই সিদিনাখন পূজাত যাব নোৱাৰিলে ঘৰত ঘূৰি আহিবলৈ লাগিলে তো সেই যিটো ঘটনা মোৰ লগত হ'ল সেই ঘটনা যদি ভাল হয় এনেকুৱা বা ফ্লেটৰ সন্মুখত বা বিল্ডিঙৰ সন্মুখত হ'লে ধৰি মানুহ ওচৰত হ'লে হয়তো মই ফ্ৰী নাছিলে হয় এইটো কিন্তু একদম 100% চিয়'ৰ আৰু ঠিক আছে এইটো দিলোঁ এক্সাম্পল মই এটা আৰু এটা এক্সাম্পল মই দি আছোঁ এক্সাম্পলটো বহুতেই আছে ন তথাপি মই দিলোঁ দুটা এক্সাম্পল বা চিম্পল এক্সাম্পল দুটা দিলোঁ আৰু তো এটা কি হ'ল আমাৰ মানে ঘৰত বিয়া আছিলে মই গাঁৱত গৈছিলোঁ মই পুৰা পৰিয়ালটো ফেমিলি আমি সৰু আছোঁ মাহী আছিলে মোৰ তাইৰ পাছত বহুতে ভাল মানুহ আছিলে তাইৰ পাছত তো আমি এনেকৈ আহি আছোঁ আহি থাকোঁতে কি হ'ল মানে কিবা এখন মুছলিম গাঁও পালোঁ আমি ঠিক আছে আমি গৈছিলোঁ বনিয়াগঞ্জত গৈছিলোঁ আমি বিয়াৰ কাৰণে আৰু ঠাণ্ডা আছিলে মায়ে মানে দৈ খাই দিলে তো দৈ খোৱাতে কি হ'ল মানে সেই এনেকৈ গাঁওখন পালোঁ মুছলিম গাঁও তেতিয়া মানে তেওঁলোকৰ ৰোজা চলি আছে মাৰ মানে একদম অৱস্থা বেয়া আৰু মা দৈ খাব নোৱাৰে এনেকুৱা অৱস্থা মা সেইখিনি সময়ত সেই এটা পৰিয়াল মুছলিম ফেমিলি আৰু তেওঁলোকৰ মাক এনেকৈ শুশ্ৰূষা কৰিছে খাবলৈ আচৰিত ন কোনোবাই গণা পাৰে যিকোনোবাই এইটো দিছে সেইটো দিছে সেনেকুৱা আৰু তাৰপিছত
আমাৰ ড্ৰাইভাৰজনো ভাল আছিলে। তেনেকৈ মাও আমি ভাবিছিলোঁ, মাও ভাবিছিলে যে আৰু নাথাকোঁ আৰু যাম আৰু এনেকুৱা। তো সেইখিনি মই এনেকুৱা শুশ্ৰূষা কৰিছোঁ আমি ভাবিলে আচৰিত হ'ব এনেকুৱা। তো সেই মানুহখিনি সেই শুশ্ৰূষা কৰাৰ কাৰণে কিন্তু মা সুস্থ হ'ল আৰু ডক্টৰৰ পিছত আহি পালে। তেনেকুৱা ধৰণৰ কথা। এয়ে মোৰ অধিকাৰী আমাৰ দুখীয়া মানুহখিনি। সেই কথাটো যদি ধনী মানুহৰ সেইটো চললৈ মোৰ পাছলৈ আহি ফিৰি কিন্তু 100% আৰু তেনেকুৱা কথা আৰু গতিকে যিমান পাৰে আমাৰ সহায় সহযোগ কৰিব লাগে দুখীয়া মানুহখিনি। আৰু এটা মোৰ মতে মানুহ দিলে খোৱালে কিন্তু শেষ নহয় আপোনাৰ বৰঞ্চ দুগুণ আহিবই। আৰু কি হয় দেখা যায় এইটো আমাৰ ইয়াত ধৰ্মত আহিও কেতিয়াবা বহুতে কয় যে বাইদেউ এনেকুৱা কথা আমাৰতো আমি ভিক্ষা খুজিব আহিছোঁ, ভিক্ষা নিদিওঁ, উল্টা আমাক আৰু বেয়াকৈ কয় বা মাৰধৰ কৰিব বিচাৰে বা কিছুমান বাকী থাকে কুকুৰ থাকিলে এৰি দিয়ে। এইবোৰ কৰে মানুহবোৰে, এইবোৰ কৰিব নাপায় আচলতে। এইবোৰ এটা পাপ, এইবোৰ কৰাৰ অধিকাৰো নাই আপোনাৰ মানুহ। কি কৰিব আপুনি নিদিলে নিদিব, ভিক্ষাৰী গুচি যাব ন। কিন্তু সেই ভিক্ষাৰী যে আপুনি কুকুৰ থাকিলে কুকুৰটো এৰি দিব, আপুনি বেয়া বেপাৰ কৰিব, এইটো অধিকাৰ আমাৰ নাই, আপোনাৰ কাৰো নাই অধিকাৰ। এনেকুৱাবিলাক কৰিব নাপায়, কৰিলে পাপ। গতিকে যিমান পাৰে দুখীয়া মানুহৰ লগত এটা ভাল আহি ৰাখিব, দিব পাৰিলে যিখিনি পাৰে সহায় সহযোগ কৰিব। সেইটোৱে সকলোলৈ মই অনুৰোধ থাকিল আৰু এইখিনিয়ে আৰু ক'লোঁ। লগতে ভালকৈ কথা আৰু ক'লোঁ, যদি কোনোবাকৈ প্ৰব্লেম হৈ আছে প্ৰব্লেম চল্ভ হ'ব, টেনশ্যন নল'ব, সুখ দুখ থাকে মানুহৰ জীৱনত। এইখিনিকে মই আজি এই টপিকটো মই সমাপ্ত কৰিলোঁ আৰু নমস্কাৰ।